ছাত্ৰ-ছাত্ৰীসকল যোৱাকালি আমি দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয়ৰ যিটো পাঠটোৰ আমি যিখিনি সূত্ৰ আছিলে বা যিখিনি সূত্ৰ তোমালোকক মুখস্থ বা যিখিনি কৰিব লাগিব সেইখিনি সম্পৰ্কে জনাইছিলোঁ। আজি মই 8.1 যিটো এক্সাৰচাইজ আছে এই 8.1 এক্সাৰচাইজটোৰ মই অংকখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকৰ মোৰ লগতে কিতাপ উলিয়াই পেলাই এইখিনি সমাধানৰ কাৰণে চাই যাব। চ' ইয়াৰ প্ৰথম যিটো প্ৰশ্ন আছিলে প্ৰথম প্ৰশ্ন লিখা আছে যে ত্ৰিভুজ ABCৰ ত্ৰিভুজৰ বি কোণটো কি হ'ল ইয়াৰ সমকোণ AB 24 সেণ্টিমিটাৰ BC 7 সেণ্টিমিটাৰ হ'লে তলত দিয়া যিবিলাক অনুপাত আছে sin A cos A sin C cos C আমি ইহঁতৰ মান উলিয়াব লাগিব। গতিকে সেই প্ৰথমতে প্ৰশ্নটো কৰিবৰ কাৰণে মই এটা ত্ৰিভুজ আঁকি ল'ম। প্ৰথমতে মই সেই প্ৰশ্নটো সমাধান কৰিবৰ কাৰণে মই এটা ত্ৰিভুজ আঁকি ল'লোঁ। চ' প্ৰথমতে আমাক ক'লে যে ত্ৰিভুজ ABCৰ AB 24 সেণ্টিমিটাৰ BC টো 7 সেণ্টিমিটাৰ আমি ইয়াৰ পৰা AC উলিয়াব লাগিব। গতিকে আমি এটা সূত্ৰ পাইছিলোঁ। সূত্ৰটো কাৰ পাইছিলোঁ আমি পাইথাগোৰাছৰ সূত্ৰ পাইছিলোঁ। সূত্ৰমতে কি হ'ল অতিভুজ স্কোৱাৰ মানে AC স্কোৱাৰ ইকুৱেল টু লম্ব স্কোৱাৰ মানে AB স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ মানে কোন হ'ব BC স্কোৱাৰ। আমাক দিয়া আছিলে AB মানটো কিমান দিয়া আছিলে 24, গতিকে 24 স্কোৱাৰ BC মানটো আছিলে 7, গতিকে 7 স্কোৱাৰ 24 স্কোৱাৰ কৰি পালোঁ আমি 577 আৰু 7 স্কোৱাৰ কৰি পালোঁ আমি 49। 577 আৰু 49 যোগ কৰিলে হ'ব কিমান 625। গতিকে ইয়াৰ পৰা আমি পাই যাম যে AC মানটো যে এই সংখ্যাটো কি সংখ্যা বৰ্গ সংখ্যা, গতিকে ইয়াৰ বৰ্গমূলটো হ'ল কিমান 25, গতিকে AC মানটো হ'ল 25 সেণ্টিমিটাৰ। এতিয়া ইয়াৰ পৰা আমাক কি লাগে আমাৰ দুটা অনুপাত বিচাৰিছে। প্ৰথমতে sin A আৰু cos A বিচাৰিছে, গতিকে আমি ইয়াৰ পৰা sin A আৰু cos A উলিয়াই ল'ম। এতিয়া আমি ইয়াতে এইটো আহি গ'ল যে ইয়াৰ বি কোণটো কি কোণ আছিলে সমকোণ আছিলে আৰু চি কোণটো কি আছিলে থিতা আছিলে। এতিয়া কথাটো হ'ল যে ইয়াৰ চি কোণৰ মানটো আছে আমাক, এইটো কি হ'ল থিতা, চি কোণটো কি হয় থিতা। গতিকে এই ত্ৰিভুজটো আছে যে এই ত্ৰিভুজটোৰ পৰা আমি এই থিতাৰ সহায়ত চি কোণৰ মানটো মানে আমি উলিয়াব পাৰিম। মানে আমি 2 নম্বৰ প্ৰশ্নটোহে এই চিত্ৰটোৰ পৰা কৰিব পাৰিম, যিটো আছিলে আমাৰ sin C আৰু cos C মানকেইটা। প্ৰথম যিটো sin A আৰু cos C আছে তাৰ অনুপাত উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব আমাৰ যিটো থিতা কোণ সেই থিতা কোণটো আমি A ধৰিব লাগিব। গতিকে চিত্ৰটো অকণ সলনি কৰিব লাগিব। গতিকে মই প্ৰথমতে 2 নম্বৰটো sin C আৰু cos C মানটো উলিয়াই লওঁ। এতিয়া sin C আৰু cos C বুলি ক'লে প্ৰথমতে আমাক sin C মানটো বিচাৰিছে। sin C মানে কি হয় P/H, P মানে কি আছিলে লম্ব আৰু H মানে আছিলে অতিভুজ। গতিকে এই চিত্ৰটোৰ পৰা লম্ব হ'ল কোনটো 24 সেণ্টিমিটাৰ আৰু অতিভুজটো হ'ল কোনটো AC মানটো উলিয়াই থোৱা আছে আমি 25, গতিকে মান এটা বহাই দিলে হ'ব। লম্ব হ'ল কিমান 24 সেণ্টিমিটাৰ আৰু ইয়াৰ যিটো H অতিভুজৰ মানটো পালোঁ আমি কিমান 25, গতিকে এইটো হ'ব 25 সেণ্টিমিটাৰ। ঠিক সেইদৰে B মানে হ'ল ভূমি, H মানে হ'ল অতিভুজ। এতিয়া ভূমি মানটো কিমান আছিলে চিত্ৰৰ পৰা এইটো 7 সেণ্টিমিটাৰ, গতিকে ইয়াত আমি 7 সেণ্টিমিটাৰ বহাই দিম আৰু H মানে অতিভুজটো একেই হ'ব, এইটো হ'ব কিমান 25 সেণ্টিমিটাৰ। গতিকে আমি ইয়াৰ পৰা যিটো আমাৰ 2 নম্বৰ যিটো আছিলে যে sin C আৰু cos C লাগে আমি সেই দুটা উলিয়াই দিলোঁ। এতিয়া 1 নম্বৰত আমাৰ আছিলে sin A আৰু cos A উলিয়াব লাগে। গতিকে sin A আৰু cos A উলিয়াবৰ কাৰণে চিত্ৰটো আমি মানবিলাক একেই হ'ব, কিন্তু চিত্ৰটো আমি অকণমান সাল সলনি কৰিম। সাল সলনিটো এইটো হ'ল যে থিতা কোণটো সলনি কৰিব লাগিব। যে এই কোণটো আছিলে লম্ব 90 ডিগ্ৰী, এইটো থিতা কোণ আৰু এইটো আছিলে বি কোণটো সমকোণ হ'বই। এতিয়া কি কৰিম আমি ইয়াততো C আছিলে, C জেগাত আমি ইয়াত লিখিম A আৰু এতিয়া চিটো ওপৰলৈ গুচি যাব। গতিকে এইটো হ'ল BC মানে 7 সেণ্টিমিটাৰ, ABটো আছিলে আমাৰ 24 সেণ্টিমিটাৰ আৰু AC মানে হ'ল কিমান পালোঁ আমি 25 সেণ্টিমিটাৰ। গতিকে ইয়াৰ পৰা আমি কি উলিয়াম এতিয়া আমি প্ৰথমে উলিয়াম আমি sin A, যিটো আমাৰ 1 নম্বৰ আছিলে তাত কি আছিলে sin A তাৰ মানটো একেই হ'ব P/H আৰু লাগে আমাক cos A তাৰ মানটো একেই হ'ব B/H। এতিয়া ইয়াত যে আছে P/H মানে চিত্ৰটোৰ পৰা আহিব। P মানে ইয়াত লম্বটো কিমান 7 সেণ্টিমিটাৰ আৰু অতিভুজটো কিমান হ'ব ইয়াত 25 সেণ্টিমিটাৰ। ইয়াতে কি হ'ব চেণ্টিমিটাৰ কাট গ'ল 7 বাই থাকিলে 25 আৰু ইয়াত হ'ব B মানে ভূমি কিমান ইয়াত এইটো 24 সেণ্টিমিটাৰ আৰু H মানে হ'ল অতিভুজ কিমান ইয়াত 25 সেণ্টিমিটাৰ। গতিকে এইটো লৈ সেণ্টিমিটাৰ কাট গ'ল, তাত থাকিলে 24/25। মানে কথাটো হ'ল যে ইয়াত কি হ'ব এই থিতাৰ মানটোৱে কি কৰে তাত যে আছিলে sin C ইয়াত যে হ'ল sin A তাৰ মানটো নিৰ্ধাৰণ কৰে যে সেই থিতাৰ ঠাইত মানে কোনটো আখৰ আছে Cটো আছে নে Aটো আছে। গতিকে সেই আখৰটো অনুযায়ী চিত্ৰটো কি হ'ব অকণ বেলেগকৈ আহিব লাগিব। কিন্তু ইয়াত P/H এইখিনি মানে একেই বস্তু থাকিব, কিন্তু সেই ABC আখৰখিনি অকণমান সাল সলনি হ'ব। ইয়াতো একেই চেণ্টিমিটাৰকেইটা কাট যাব, তাত থাকিলে 24/25 আৰু ইয়াতো থাকিলে 7/25
25 ঠিক আছে সো এটো হল 1 নম্বৰ সমীকৰণটোৰ সমাধান ঠিক আছে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ো এই 2 নম্বৰ কোৱেশ্চনটোত কি আছে না চাওচোন কি আমি 2 নম্বৰ চিত্ৰত কি কোৱেশ্চন কি আছে এটা চিত্ৰ দিয়া আছে কাষতে য'ত PQ মানটো আছিল 12 cm PR মানটো আছিল 13 cm আমাৰ কিন্তু কি দিয়া নাই Q ৰ মান দিয়া নাই গতিকে আমি চিত্ৰটোৰ পৰা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি Q ৰ মানটো উলিয়াব লাগিব আৰু তাৰ পাছত আমি tan P আৰু cot r উলিয়াই পেলাই আমি ইয়াৰ মানটো নিৰ্ণয় কৰিব লাগিব প্ৰথমতে আমি চিত্ৰটো আঁকি পেলাই পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি Q ৰ মানটো নিৰ্ণয় কৰি লবা হয় গতিকে ফাৰ্ষ্ট আমি চিত্ৰটো আঁকি ললো তাত প্ৰশ্নত দেখা ধৰণে PQR য'ত PQ হল 12 cm PR মানটো হল 13 cm আৰু ইয়াৰ পৰা কি লাগে আমাক QR মানটো লাগে সো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি কৰিলো অতিভুজ স্কয়াৰ মানে PR টো হল অতিভুজ ভূমি স্কয়াৰ মানে QR টো ভূমি প্লাস লম্ব হল PQ স্কয়াৰ তে PR মানটো দিয়া আছিল 13 গতিকে 13 cm স্কয়াৰ PQ মানটো দিয়া আছিল 12 গতিকে 12 cm স্কয়াৰ প্লাস থাকিলে QR যা মানটো দিয়া নাই আমি উলিয়াব লাগে সো এতিয়া 13 কিমান 169 cm স্কয়াৰ আৰু 12 কিমান 144 cm স্কয়াৰ এফালে যোগ কৰা আছে কাৰণে কি হল সমানচিহ্ন এফালে এটো বিয়োগ হল আৰু ইয়াত থাকিলে QR স্কয়াৰ এটা 149 ৰ পৰা 144 বিয়োগ কৰি পালো আমি 25 cm স্কয়াৰ আৰু এফালে আছে QR স্কয়াৰ যেটো 25 সংখ্যাটো বৰ্গ সংখ্যা আৰু ইয়াৰ বৰ্গমূলটো হল 5 cm গতিকে ইয়াবা আমি PQ QR গোটেই মানটা পাই গলো আৰু PR এতিয়া আমি কি লাগে আমাৰ tan P আৰু cot r লাগে এটা tan P বুলি ক'লে কি হয় P/B হয় আৰু cot বুলি ক'লে কি হয় B/P মানে উল্টাটো হয় গতিকে আমি সেই মানটা উলিয়াই লোৱা হয় এতিয়া আমাক লাগিব tan P মানটো হল P/B আৰু cot r মান হল B/P এতিয়া যদি মই চিত্ৰটো চাওঁগে যেটো আখৰ আছে ইয়াত P কিন্তু ইয়াত কি আছে নে P নাই ইয়াত কি আছিল R হে আছে গতিকে মানে থিতা কোণৰ মানটো কি হয় ইয়াত R হয় গতিকে মই অন্যটা চিত্ৰ আঁকি ললো এই চিত্ৰটো একে য'ত Q কোণটো সমকোণ কিন্তু সেই আখৰটা মই সলনি বদলি কৰিলো এটো কাৰণে যে থিতা কোণৰ মানটো কি আছে P আছে ইয়াত কিন্তু কি R আছে গতিকে সেই মানেৰে মানে আমি নিৰ্ধাৰণ কৰিব লাগিব গতিকে ইয়াত tan P বুলি ক'লে আমি চিত্ৰটো এটো আহিব গতিকে ইয়াত আহি গল P/B P মানে লম্ব আছে কিমান 5 আৰু ইয়াত ভূমি কি কয় ভূমি আছে কিমান 12 গতিকে ইয়াত 5/12 আহিব ঠিক আছে cot r গতিকে r টো আছে গতিকে আখৰটো r ইয়াত আছে গতিকে আমি চিত্ৰ লব লাগিব এটো গতিকে ইয়াত হল B/P B মানে ইয়াত 5 আৰু P মানে মানটো কিমান ইয়াত 12 মানে লম্ব এতিয়া হল tan P মানো পাই গলো আমি cot r মানো পাই গলো আৰু প্ৰশ্নত কি বিচাৰিছিলে tan P minus cot r মানটো বিচাৰিছিলে এটা tan P মানো হল 5/12 মানে এটো আৰু cot r মানো কিমান 5/12 গতিকে এটো হল 5/12 গতিকে দুটা একে সংখ্যা বিয়োগ কৰিলে কি হ'ব 0 গতিকে আনসাৰটো আমাৰ এটো ঠিক আছে আকবাৰ কৈ দিছো মই ইয়াতে থিতা যেটো কোণ থাকিব নহয় যদি tan থিতা sin থিতা cos থিতা যেন কওঁ যে হে থিতা সিম্বলটো যত কোণটো থাকিব তাকে আখৰটো মানে আখৰটো যত থাকিব লাগিব তো r আছে বা ইয়াত p আছে হেতু কাৰণে চিত্ৰটো মানে কি আখৰটা মানে অলপ সলনাবদলি কৰিব লাগে মানে যেটো সমকোণ থাকে সমকোণ দিছন একে আছে Q কোণটো কিন্তু ইয়াত r থকাৰ কাৰণে কি r এটো চিত্ৰ লৈছো আমি ইয়াত কিন্তু কি কৰিলো তললে p টো আনিলো ওপৰলে r টো গুচি গ'ল কথা একেখিনিয়ে মানে হে আখৰটা সলনাবদলি কৰিলে কি হয় লম্বটো ভূমি কোণবাখিনিত ভূমিটো মানে উল্টা পুল্টা হয় আৰু ঠিক আছে এটো সো এতিয়া পাছত কোৱেশ্চন নম্বৰ 3 লে আহিছো আমি যদি বুজি পোৱা না তোমালোকে কোনটো কোৱেশ্চন বুজা নাই মোক কমেন্ট কৰি জনাবা মই নেক্সট ভিডিওত আকৌ সেই বস্তুটো বুজাবলৈ চেষ্টা কৰিম তোমালোকক সো এটা কোৱেশ্চন নম্বৰ 3 লিখা আছে যদি sin a = 3/4 তেনে cos a আৰু tan a উলিয়াব লাগে আৰু sin a মান দি থোৱা আছে 3/4 বুলি আমি এতিয়া কি লাগে cos a আৰু tan a উলিয়াব লাগে তেনে আমি আহচন কৰো অংকটো আমাক দিয়া আছিল sin a = 3/4 যদি গম পাও যে sin θ ৰ মানটো কি হয় p/8 গতিকে আমি লিখিলো আৰু ইয়াৰ মানটো আমি যেটো অনুপাত হয় মানটা পাবন হয় এই মানটো আমি ধৰা হোক k মানে আমি যেটো p/8 আছে মানটো হৰণ কৰি যেটো ৰেশিওটো পামগে আমি ইয়াৰ ধৰা হলটো কি k গতিকে sin a = 3/4 আমাক দিয়া আছিল আৰু ইয়াৰ আমি মানটো গম পাও যে p/8 বুলি আৰু যেটো অনুপাতটো ওলাব যেনবা ইয়াৰ মানটো এই মানটো আমি k বুলি ধৰি ললো ঠিক আছে গতিকে ইয়াত p মানে হল তোমাৰ কিমান ওপৰত 3 আছে গতিকে 3 * k হলে কিমান হ'ব 3k ইয়াত আছে h মানে কিমান 4 আছে গতিকে এটো 4 * k হলে হ'ব 4k কিন্তু ইয়াত কি নাই p মানো আছে লম্ব আছে h মানে অতিভুজো আছে কিন্তু ইয়াত কি নাই ভূমি নাই গতিকে এটা ত্ৰিভুজৰ কি আছে এটা যদি ধৰি লও ত্ৰিভুজ এটা আছে ত্ৰিভুজটো তোমাৰ কি আছে অতিভুজটো আছে 4k লম্বটো আছে ইয়াৰ 3k কিন্তু কি নাই ইয়াত ভূমি যেটো হয় b
তাৰ মানটো নাই মানে মানটো আমি ইয়াত উলিয়াব লাগিব এই মানটো ইয়াত a বুলি আছিলে যেনিবা এইটো b হ'ল এইটো ইয়াতে কি হ'ল c ঠিক আছে এটা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই আমি ইয়াত b মানটো উলিয়াব লাগিব কেনেকৈ যে অতিভুজ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাছ উচ্চতা স্কয়াৰ গতিকে আমি ইয়াত যদি চাওঁ এইটো অতিভুজ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাছ এইটো হ'ল কি তোমাৰ উচ্চতা স্কয়াৰ ইয়াত a সমানটো দিয়া আছিলে কিমান দিয়া আছে 4k গতিকে এইটো 4k স্কয়াৰ p মানটো দিয়া আছে 3k গতিকে 3k স্কয়াৰ হ'ল প্লাছ b স্কয়াৰ এটা 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 3 স্কয়াৰ কৰিলে 9 সমান চিনটো এফালে যোগ কৰা আছে এফালে কি হ'বটো বিয়োগ আৰু ইয়াত থাকিলে b স্কয়াৰ এটা 16 পৰা 9 গলে কিমান থাকিব 7 থাকিব গতিকে 7 হ'ল এফালে এইটো আহিলে b স্কয়াৰ এতিয়া সেই 7 সংখ্যা 7ৰ কি হ'ব বৰ্গমূল নাই গতিকে এইটো কি বৰ্গমূল নাথাকিলে কি হ'ব ৰুট সংখ্যাটো আহি যায় গতিকে এইটো হ'ব √7k মানে b মানটো হ'ল √7k ঠিক আছে এতিয়া আমাক লাগে sin cos a আৰু tan a মানটো লাগে এতিয়া এখিনি কৈছো মই cos a বুলি ক'লে আমাৰ কি আহি যায় b/h অনুপাতটো আহি যায় আৰু tan a বুলি ক'লে কি আহি যাব আমাৰ অনুপাতটো p/b তললৈ যদি মনত মুখস্থ হোৱা নাই তেনে তোমালোকে যেটো মই ভিডিও আগতে দিছিলো ইয়াৰ আগত হেতু চাই লবা নহলে কিতাপৰ পৰা তোমালোকে এটা ফলাইটা মুখস্থ হৈ লবা সো cos a বুলি ক'লে b/h b এ ভূমি বুজায় h এ কি বুজায় অতিভুজ বুজায় p এ বুজায় লম্ব একে b এ বুজায় তোমালোকৰ হেৰি বুজাব কি বুলি কয় এটো ভূমি বুজায় সো ইয়াতে b বুলি ক'লে ভূমিটো কিমান পাইছিলো কৰি পেলাই আমি ভূমিটো পাইছিলো √7k গতি ইয়াত ভূমি জায়গাত আহি যাব √7k তো √7 দে আৰু h মানে কিমান আছে 4k গতিকে এটো আহিব 4k k কাট যাব তাত থাকিলে √7/4 ঠিক আছে p মানে হ'ল লম্বটো হ'ল ইয়াত 3k আৰু b মানে হ'ল ইয়াত কি ভূমি মানে কিমান পাইছিলো আমি √7k k কাট গ'ল গতিকে ইয়াৰ মানটো হ'ল 3/√7 গতিকে আমাক প্ৰশ্নত দিয়া cos a আৰু tan a মানটো এইগিটা ঠিক আছে তুমি বুজি পালা নিশ্চয় যদি পোৱা নাই কবা মই পুনৰবাৰ কৈ দিছো এই হয়তো সমকোণ ত্ৰিভুজৰ এডালে কি বুজায় লম্ব পাৰপেন্ডিকুলাৰ বুলি কয় এখানে পি আখৰটো আহিছে এডালে বুজায় তোমাৰ ভূমি এখানে বেস বি টো আহিছে আৰু এটা বুজায় তোমাৰ হাইপোটেনিয়াস অতিভুজ এখানে ইয়াৰ পৰা h টো আহিছে ঠিক আছে আৰু যদি বুজি পোৱা নাই মোক কমেন্ট কৰি জনাবা মই তোমালোকক নেক্সট ভিডিঅ'ত বুজাবলৈ ট্ৰাই কৰিম